কামৰূপৰ বিটিয়াত আয়োজন কৰা হৈছে বিশাল জনসভাৰ অসম চৰকাৰৰ উদ্যোগত অসম বিকাশ যাত্ৰা আঁচনিৰ অধীনত এই বিশাল জনসভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি সম্বোধন কৰিব। প্ৰায় ২৫,০০০ লোক উপস্থিত থাকিব বুলি জনাই কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। আজি বিধায়কগৰাকীয়ে এই জনসভাস্থলী পৰিদৰ্শন কৰি এই সভাৰ সামগ্ৰিক অগ্ৰগতিৰ খাতিয়ান লয়। কামৰূপ জিলাৰ উত্তৰ দক্ষিণ দুই পাৰৰে সামগ্ৰিক বিকাশ যাত্ৰাৰ এক নতুন সূচনাৰ আৰম্ভ হ'ব। সেই উদ্দেশ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ইয়াত চৰকাৰী সভা দিনৰ ২:৩০ বজাত অনুষ্ঠিত কৰিব। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ কমলপুৰৰ ফালৰ পৰা, যিহেতু কমলপুৰত এই সভাখন হৈ আছে, আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আমাৰ গৌৰৱ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই কামৰূপ জিলাত কিমান আঁচনি হ'ল আৰু কিমান আঁচনি হ'ব এটা সবিশেষ এটা আনুষ্ঠানিকতা কৰিব। তাৰে কাৰণে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰে। ২৫,০০০ মানুহৰ আমাৰ লোক সমাৱেশ আমি টাৰ্গেট লৈছোঁ। আপোনালোকে দেখিছে বিশাল পেণ্ডেল, ইতিমধ্যে ৫০০ গাড়ী আমি ব্যৱস্থা কৰিছোঁ অহা যোৱাৰ কাৰণে। এনেকৈ আমি চিন্তা চৰ্চা কৰিছোঁ, মানুহ নিজেও আহিব স্বতঃস্ফূৰ্তভাৱে ওলাই, সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। বাইহাটাৰ পৰা বেজুমাৰ ৰিপৰ্ট, এনি ভাৰত 24। প্ৰথমতে মই আমাৰ যিটো এনি ভাৰত বুলি কোৱাৰ লগে লগে আমাৰ অসমৰ সকলো জনসাধাৰণেই জানে। আৰু দ্বিতীয়তে আমাৰ এই যিটো এনি বুলি কোৱাৰ লগতে ভাৰতৰ লগত একাদশ জোৰা আহে, আৰু গতিকে সেই জোৰাৰ কাৰণে আজি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বুলি নহয় প্ৰায় ভাৰতৰ বাহিৰতো এনিৰ মুক্ত বিচৰণ দেখা গৈছে আৰু উচ্চস্বৰে কাম কৰি থৈ গৈ আছে। গতিকে এই চেনেলটোৱে কাইলৈ ৩.৫ বছৰ পাৰ হৈ ছেটেলাইট চেনেল হিচাপে ইয়াত আত্মপ্ৰকাশ কৰিব। আত্মপ্ৰকাশ কৰিবলৈ তেখেতসকলৰ বাকী নাই। বৰ্তমান আত্মপ্ৰকাশ হৈছে খালি কেৱল আসনহে তেখেতসকলে ল'ব বিচাৰিছে, অন্য এখন আসন ল'ব। তেখেতসকলৰ যি কষ্ট, যি উৎসাহ, যি উদ্দীপনা, যি সুপৰিপক্ক আগবাঢ়ি যোৱাৰ এটা হেঁপাহ আছে, সেই হেঁপাহক আমি সকলোৱে আদৰি লোৱা প্ৰয়োজন। মই কেতিয়াবাই আদৰি লৈছোঁ, আপোনালোক সকলো আহক, ইয়াক আদৰি লওক, আৰু আমাৰ মাজত যাতে আমি ঠাই দিব পাৰোঁ, আৰু ইয়াৰ পৰা যাতে আমি কিছু ফল লাভ কৰোঁ, আৰু তেখেতসকলেও যাতে আমাৰ পৰা বিনিময়ত তেখেতসকলেও যাতে উচ্চ স্থান গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আজি মই এই শুভক্ষণত মোৰ ফালৰ পৰা শুভাশীষ দিয়াৰ লগতে শুভ কামনা জ্ঞাপন কৰিছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এই সাধাৰণ বক্তব্য বা আপোনালোকৰ প্ৰতি শুভেচ্ছা বাণী এটা জ্ঞাপন কৰি মই নিজকে ধন্য মানিছোঁ। পুনৰ এনি ভাৰতলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।